নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেলে আপোনালোকক স্বাগতম। বন্ধুসকল, আজি 40 নম্বৰ দিন এতিয়া বৰ্তমান চলি আছে। তো মোৰ 50% 60% মোৰ মানে বাৰ্ডছ উঠি গ'ল, কালি লিফটিং হৈ গ'ল। তো দেখিছে আপোনালোকে এইকেইটা ব্ৰুডিঙত মানে পোৱালি নাই, এতিয়া এই আগৰ কেইটাত আছে। তো এইখিনি মানে অলপ আছে, ইয়াত সৰু ডাঙৰ মুৰ্গী আছে বাচি থোৱা, তো এইখিনি আছে আৰু এইফালে আপোনাৰ আছে পোৱালি ভৰ্তি আছে। এইখিনিত এই 50% প্ৰায় 60% হৈছে, উঠিছে। তো 1155 পিচ উঠি গ'ল মাল কালি। আৰু ৱেইট প্ৰায় টোটেল আহিলে আপোনাৰ কালি 26 কুইণ্টল 70 কেজিমান হৈছে টোটেল। তো এভাৰেজ 2330 গ্ৰাম আহিছে। তো সেই হিচাপত চাব গ'লে মোৰ FCR এতিয়া বৰ্তমান 1.68 দেখাই আছে। মই হিচাপ কৰি চাইছিলোঁ। তো ষ্টেণ্ডাৰ্ডৰ তলতে থাকিব কষ্টিংটো হিচাপত। তো ইয়াতে দেখিছে এইখিনিতো ডাঙৰ পোৱালিখিনি আছে, অলপ এভাৰেজটো অলপ বেছি আহিব লাগে। কালি যিখিনি উঠি গ'ল আপোনাৰ এইটো এটা বাচা আছিলে, আপোনালোকে গম পায়। যিটো কৰ্ণাৰত আছিল মোৰ, এইটো অলপ সৰুখিনি বাচা আছিল আৰু সন্মুখৰখিনি সৰু আছিল। তো সৰুখিনিত মোৰ 2200 এভাৰেজ আহি গৈছে আৰু ডাঙৰখিনিত 2400 2300 প্লাছ এনেকুৱা ধৰণৰ আহি পেলাই। তো যোৱাকালি 2330 গ্ৰাম এভাৰেজ মাৰিছে। তো ৰিজাল্টটো ঠিকেই হ'ব, ভাল হ'ব লাগে। আজিখিনি যাব মানে, আজি গ'লে গম পাম ৰিজাল্টটো কি হয়। তো বৰ বিশেষ মই এইবাৰ মেনেজমেণ্টত খৰচা বৰ বেছি কৰা নাই। লিটাৰটো আপোনালোকে জানে, মই দিছিলোঁ আপোনাৰ পাৰ ব্ৰিডিঙত 8 বস্তা লিটাৰ দিছিলোঁ। তো টোটেল মোৰ 2000 মুৰ্গীত এই চুগুনাৰ বস্তাৰে আপোনাৰ 46 বস্তাটো ব্যৱহাৰ কৰিছোঁ। আৰু আনিছিলোঁ 48, 2 বস্তা ৰহি গ'ল এতিয়া নহ'লে। তথাপি আপোনাৰ লিটাৰ ধুনীয়া হৈ আছে, দেখিছে। মানে লিটাৰটো একেলগে দিলে ভাল, মানে সোনকালে বেয়া নহয়। লিটাৰটো মানে কমকৈ নিদিব ফাৰ্মত কেতিয়াও। চাওক, দেখিছে ধুনীয়া লিটাৰ হৈছে। এতিয়া কালি উঠি যোৱা জেগাখিনি চাওক, এতিয়াও ভৰিৰে খচৰিব পৰা হৈছে ইচ্ছা হ'লে। তো মই লাষ্টত ভৰিৰে খচৰা নাই, লাষ্টৰ কেইদিন মই জবকাৰে খচৰিছিলোঁ, কাৰণ অলপ টানো হৈছে জেগালৈ। তো সেইকাৰণে মানে ভালদৰে উঠাই দিছোঁ বস্তুটো। মানে তলত পৰি থাকিলে বস্তুটো গেছ হয়, মানে কি লিটাৰটো যদি তলত যদি ড্যাম হৈ যায় মানে এইটো গেছটো বেছি হয়। তো সেইকাৰণে লাষ্টৰ ফালে আপুনি ভৰিৰে খচৰিলে কি গেছটো ওলাই নাযায়, তেতিয়া আপোনাৰ মুৰ্গীক মানে এফেক্ট কৰে, মুৰ্গীৰ মানে ওজনটো কমি যায়। মুৰ্গী গেছ পাই থাকিলে ওজন বাঢ়িব নোৱাৰে। সেইটো কাৰণে মই লাষ্টত জবকাৰে খচৰিছোঁ। তথাপিও এইটো ভালে আছে। এতিয়া আজি এইখিনি যোৱাৰ পিছত লিটাৰখিনি চাফা কৰিব লাগিব সোনকালে। তো সোনকালে চাফা কৰি দিলে মানে মই ঘৰটো অলপ মচিব পাৰোঁ। অলপ চিন্তা কৰি চাওঁ কেনেকুৱা সময় সুবিধা লাগে। আৰু মেডিচিন মই এইবাৰতো লিভাৰত বাদে বেলেগ মেডিচিন ভিটামিন দিয়াই নাই, অকল লিভাৰটো দিলোঁ। আৰু গুৰ মিঠাইও দিয়া নাই, যোৱাবাৰ গুৰ মিঠাই দিছিলোঁ, চেনি দিছিলোঁ, এবাৰ চেনিও দিয়া নাই। তো তেনেদৰে ৰিজাল্ট মই একো বেয়া পোৱা নাই। তো সময় কথা, এইটো সময় যেতিয়া মানে পানী কম খায় তেতিয়া গুৰ মিঠাই বা চেনি ব্যৱহাৰ কৰিব লাগে। কিন্তু এইবাৰ পানী কম খোৱাই নাই। আৰু এইবাৰ পোৱালিটো অলপ পাতল হৈছে। যোৱাবাৰ মানে পোৱালি খন হৈছিল 2200 মুৰ্গী, মানে অলপ মোৰ ফাৰ্মত মানে খন হৈ যায়, কাৰণ এটা ব্ৰিডিং মই পোৱালি নাৰাখোঁ যাতে। তো সেইকাৰণে মই 2000 লোৱা কৰিম। 2000টো ধুনীয়া মোৰ কাৰণে, জেগাটো ধুনীয়াকৈ মিলি যায় 2000 মুৰ্গীৰ কাৰণে। তো পোৱালি স্পেচটো মেইন বস্তু। স্পেচ যদি আপুনি কমকৈ দিয়ে তেতিয়া মানে তাৰ ৱেইটটো ল'ব নোৱাৰে, পাৰফেক্ট ৱেইটটো নাহে। তো দানা যদিও খায় তাৰ ৱেইটটো মানে নাপায়। তো স্পেচটো বেছিকৈ দিব নালাগে, বেছি দিলেও আপোনাৰ কি হয়, মুৰ্গীখিনি উৰি থাকে, তেতিয়াও ৱেইট নাহে। তো সেইকাৰণে তাৰ এভাৰেজ স্পেচ লাগে আপোনাৰ মুৰ্গী এটাক, মানে 1.5 ডাঙৰ মুৰ্গী এটাক 1.5 হ'লে তাত ধুনীয়া মানে গ্ৰ'থ লয় আৰু তাৰ পাব লগা জেগাখিনি পাই যায়, আৰু লিটাৰটো সোনকালে নষ্ট নহয়। তো সেইদৰে আপোনালোকে কৰিব, কাৰণ বেছি পোৱালি ল'লে যে ৰিজাল্ট ভাল হ'ব বা পইচা বেছিকৈ পাব এইটো কোনো ধৰণৰ কথা নহয়। কম পোৱালি লৈও পইচা বেছিকৈ পাব পাৰে, যদি ভালদৰে হয়, ৱেইট ভাল আহে বা কষ্টিং ভাল কৰিব পাৰে। তো তেনে ক্ষেত্ৰত মই সেইটোৱে মানে পালোঁ প্ৰমাণ। তো কাৰণ কামত মোৰ মেনেজমেণ্টৰ বৰ বেছি কাম কৰিব লগা হোৱা নাই, অকল লিটাৰ ৰেকিং কৰিছোঁ বাছ, আৰু দানা পানীটো এচিড দি পেলাই দি আছোঁ। এচিড টাইম টু টাইম আপোনাৰ পানীত মেডিচিন দি পেলাই, যিটো মানে পানী চাফা কৰা মেডিচিন, বেলেগ কোনো মেডিচিন দিয়া নাই। তো সেইটোৱে। বাকী এইবাৰ মই মানে ৰাম বা গেলা কোনো ধৰণৰ মানে লোকেল চুলাইও খোৱা নাই। তো তেনেতে মোৰ ৰিজাল্টটো বৰ্তমান ঠিকে আছে। এইখিনি গ'লে মানে 100% ৰিজাল্টটো গম পাম। তো এইখিনি গ'লে মই আপোনালোকক হয়তো কালি বা পৰহি ভিডিঅ' বনাই জনাম কেনেকৈ ৰিজাল্টটো কি, পাৰফেক্ট ৰিজাল্টটো কি আহিলে।
তো এতিয়াতো আনুমানিকহে কৈছোঁ, তো কালি মানে ক'ব পাৰিম গোটেইখিনি মালখিনি গোটেইখিনি উঠাৰ পিছত। আৰু পোৱালি মৰ্টেলিটি অলপ বেছি হৈছে এবাৰ মোৰ, কাৰণ SITs যিটো আপোনালোকে জানে চাগে, যিসকলে ফাৰ্ম কৰি আছে আৰু যিসকলে কৰা নাই এইটো গম নাপাব। SITs আপোনাৰ এইটো বেমাৰটো SITs দেখিছে, মুৰ্গীটো এনেকুৱা তলৰ ফালে মানে কৱৰটো আপোনাৰ লাল হৈ যায়, পানী জমা হৈ পেলাই, আৰু দানা পানী খাব নোৱাৰে, সি লাহে লাহে কিছুমান এনেকৈ মৰি যায়। তো সেইটো আপোনাৰ SITs বেমাৰ বুলি কয়। এইটো বেমাৰটো একো এটা মানে সঁচৰা বেমাৰ নহয়, এইটো মানে মেনেজমেণ্টৰ কাৰণত হয়। মেনেজমেণ্টৰ কাৰণ মানে ঠাণ্ডা দিনত যেতিয়া পৰ্দা মৰা যায় ব্ৰিডিঙত, পৰ্দা মৰা গ'লে গেছটো কমকৈ মানে বেছি গেছ হয়, বাহিৰৰ অক্সিজেনটো কমকৈ পোৱাৰ ফলত সৰুতে যিটো পায়, তাৰপিছত যিটো ডাঙৰ হ'লে সেইটো বেমাৰে মানে পানী জমা হৈ পেলাই মুৰ্গীটো মৰি যায়। তো কিছুমান ৰঙা হয়ও, কিছুমান নহয়, মানে এইটো ঠাণ্ডা দিনত বেছিকৈ হয়, কাৰণ মোৰ ব্ৰিডিংটো ঠাণ্ডা দিনটো কৰিছিলোঁ, তাৰ SITs বেমাৰটো তাৰ পৰা আহিছে। এতিয়া গৰম দিনত অলপ কম হোৱাটো হ'বই, 2-এটা থাকিবই আপোনাৰ, কাৰণ গেছটো একদম 100% নোহোৱা নহয় ফাৰ্মত, যিমান পৰ্দা নিদিলেও গেছ থাকেই কৰ্ণাৰবিলাকত। তো তাতে কিছুমান 2-এটা মুৰ্গীৰ আপোনাৰ SITs হৈ যায়, ডাঙৰ হ'লেও গৰম দিনতো হৈ যায়। তো গৰম দিনত SITsটো অলপ কম হয়, 2-এটা থাকে, ঠাণ্ডা দিনত প্ৰায় ভালেখিনি মুৰ্গী মানে মৰি যায় SITsত। তো মোৰ তেনেকুৱা হৈছে। তো মৰাটোতো মৰিছে, উপায় নাই, বাকী যিখিনি হাঁহ সেইখিনিতে মানে সুখী থাকিব লাগিব, কাৰণ সেইটো হিচাপতে চলিব লাগিব। তো প্ৰায় মোৰ 150 মান মৰ্টেলিটি হ'লে অলৰেডি, আৰু ক'ৰবাত 10-12টা হ'ব লাগে। টোটেল হিচাপটো মই কৰা নাই, কৰি পেলাই আপোনালোকক জনাম কালি ভিডিঅ'ত গোটেইখিনি ডিটেইলছ, কিমান FCR আহিল, কিমান কষ্টিং আহিল, তো কষ্টিং কেনেকৈ উলিয়াইছোঁ গোটেইখিনি মই জনাই দিম। মানে এই গোটেই গ'লে কষ্টিং উলিয়াই পেলাই ধুনীয়াকৈ দেখাই দিম। তো ভিডিঅ'টো চাই কেনে পেলাই জনাব, ভিডিঅ'টো বনাই পেলাই জনালে আপোনালোকক যে মোৰ কি লিফ্টিং হ'ল নহ'ল, আৰু কমেণ্ট ছেকশ্যনত জনাব কেনে পালে। যদি ভাল পালে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব কৰা নাই যদি। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো একেলগে চাব পাৰে।